মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ শুক্ৰবাৰে তিতাবৰৰ প্ৰেছ ক্লাবৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। বিভিন্ন গাঁৱৰ মহিলাসকলক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন দাবীৰে চৰকাৰক সমালোচনা কৰে। ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম উলংঘা কৰি ঋণ প্ৰদান কৰি গাঁৱৰ মহিলাসকলক আত্মহত্যাৰ দৰে পথ বাছি ল'বলৈ বাধ্য কৰাৰ অভিযোগ আনে সংগঠনটোৱে। তেনে সমুদায় ঋণ মাফ কৰা আদি দাবী সন্মিলিত স্মাৰক পত্ৰ মহকুমা দণ্ডাধীশৰ জৰিয়তে অসম চৰকাৰলৈ প্ৰেৰণ কৰে। আজি মুক্তি সংগ্ৰাম সমিতি সমগ্ৰ অসমতে মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটৰ যোগেদি চৰকাৰক দাবী জনাইছে যে অনাগত সময়ত মাইক্ৰ ফাইনেন্সৰ মহিলাসকলক ঋণ ৰেহাই কৰি দিয়ক। যিহেতু হিমন্ত বিশ্ব শৰ্মাই কৈছিলে 500 কোটি টকা মাইক্ৰ ফাইনেন্সৰ ঋণ মহিলাসকলক ৰেহাই কৰি দিম বুলি, কিন্তু ভাৰতবৰ্ষৰ এখন ৰাজ্য অন্ধ্ৰপ্ৰদেশে মহিলাসকলক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই কৰি দিছে, কিন্তু অসম চৰকাৰে কিয় নোৱাৰে? অসম চৰকাৰে ঘোষণা কৰাৰ পাছত কিয় এই মাইক্ৰ ফাইনেন্সৰ ঋণ মহিলাসকলক ঋণ ৰেহাই কৰিব নাই? তাৰ লগতে বিজেপিয়ে যি কৰিছে ৰাজনীতি কৰিব বিচাৰিছে, মাইক্ৰ ফাইনেন্সৰ মহিলাসকলক যদি বিজেপি যদি তাত যায় তেতিয়া মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই কৰিব। ইয়াক লৈ বিজেপি মাইক্ৰ ফাইনেন্সৰ মহিলাসকলক লৈ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। আৰু আমি বিচাৰোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত সময়ত যদি মাইক্ৰ ফাইনেন্সক বিজেপি চৰকাৰে ঋণ মাফ কৰি নিদিয়ে তেতিয়া আমি সমগ্ৰ অসমতে মহিলাসকলক ঐক্যবদ্ধভাৱে একলগ কৰি ইয়াত গণতান্ত্ৰিক প্ৰতিবাদ কৰা সাব্যস্ত কৰি তোলা হ'ব। আমি আজি যিহেতু কিতাপত অৱস্থান ধৰ্মঘটৰ যোগেদি চৰকাৰক দাবী জনাইছোঁ মাইক্ৰ ফাইনেন্সৰ মহিলাৰ ঋণ ৰেহাই কৰি দিবৰ কাৰণে। যিহেতু এখন মধ্যপ্ৰদেশ এখন ৰাজ্যখনে যেতিয়া পাৰে, চৰকাৰখনে যেতিয়া পাৰে মহিলাসকলৰ ঋণ ৰেহাই কৰি দিবৰ কাৰণে, অসম চৰকাৰে কিয় নোৱাৰে? অসম চৰকাৰে ভাৰতবৰ্ষৰ চৰকাৰে আজি পুঁজিপতিক ঋণ ৰেহাই দিছে, ৮৬,০০০ কোটি টকা ভাৰতবৰ্ষত পুঁজিপতিক ঋণ ৰেহাই দিছে। গাঁৱৰ থলুৱা মানুহবিলাকক কিয় নোৱাৰে? আজিৰ তাৰিখত গাঁৱৰ মহিলাবিলাকৰ পানী হাঁহ নচৰা অৱস্থা আছে, গাঁৱৰ পৰিয়ালবিলাকৰ পানী হাঁহ নচৰা অৱস্থা আছে। যিহেতু গাঁৱৰ হাঁহ কুকুৰা কণী বিকাশ পইচাকেইটাও আজিৰ তাৰিখত ঘৰত নাইকিয়া হৈছে। আমি বিচাৰোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গাঁৱৰ মহিলাসকলক গাঁৱৰ অৰ্থনৈতিক শক্তিশালী কৰিবৰ কাৰণে এই মাইক্ৰ ফাইনেন্স চৰকাৰে ঋণ ৰেহাই কৰি দিয়ক। আৰু লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি আজি এই মাইক্ৰ ফাইনেন্সৰ মহিলাকে দাবী জনাইছে, অখিল গগৈক অতি সোনকালে মুক্তিৰ দাবী জনাইছে। আৰু অনাগত সময়ত যদি এই চৰকাৰে যদি আমাৰ এই দাবী যদি মানি নলয়, অনাগত সময়ত গোটেই সমগ্ৰ অসমতে মহিলাসকলক একত্ৰিত কৰি অনাগত সময়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি তোলা হ'ব। ভালেই লাগিলে, পিছত আমাক নানা তৰহৰ শাস্তি দিব ধৰিলে। ঘৰৰ মানে সকলোখিনি বস্তুৱে জব্দ কৰিবলৈ ধৰিলে, কোনোবা ক'ৰবাত মৰিবলৈ ধৰিলে, কোনো মানে আমাৰ শান্তি নাইকিয়া হ'ল। ল'ৰা ছোৱালী পঢ়াবলৈ শুনাবলৈও আমাৰ শাস্তি হ'বলৈ হ'ল। আমি এসাঁজ খাবলৈও আমাক কঠোৰ মানে পৰিশ্ৰম কৰিবলৈ হ'ল। তথাপিতো আমি তাত দিয়া অৱস্থাটো তেওঁলোকে মানে আমাক বহুত কঠোৰ শাস্তি দিবলৈ ধৰিছে। আমি ইয়াকে কৈ আছোঁ যে এইটো বন্ধ কৰক। তেওঁলোকে এতিয়ালৈকে মানে একো হেৰি দিয়া নাই আমাক, আৰু বন্ধও কৰা নাই। ঋণটো মাফ কৰি দিব লাগে বুলি ঋণটো মাফ কৰি দিব লাগে, আৰু সেইটোকে আমি ক'ব বিচাৰিছোঁ সকলোৱে। আৰু আমি ঋণ নিদিওঁ। এই মকত যদি আপোনালোকক মানি নলয় তেতিয়া আপোনালোকে পৰৱৰ্তী পদক্ষেপ মানে কি কৰিম বুলি ভাবিছে? আমি ডাঙৰকৈ আৰু আন্দোলন কৰিম বুলিহে ভাবিছোঁ। ভাই সন্থাই গোট হৈ আমি তেওঁলোকৰ ওপৰত আকৌ হেৰি কৰিম বুলিহে ভাবিছোঁ। বহুত আমাৰ ইয়াত দুখীয়া মহিলাসকলে যি মাইক্ৰ ফাইনেন্সৰ ঋণ দিছে এইবোৰ মাফ কৰি দিয়ক, নহ'লে আমি ইয়াতকৈ দুখীয়া মহিলাসকলে ইয়াতকৈ আমি জংকী আন্দোলন কৰিম বুলি আমি আজি এই সভাতে আমি সিদ্ধান্ত লৈছোঁ। আৰু যদি অখিল গগৈকো আমি এই সভাতে আমি সকলো মহিলাসকলে গোট খাই আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ, অখিল গগৈকো অতি সোনকালে মুক্তি দিয়ক, বিনা স্বত্বে মুক্তি দিয়ক। তেওঁক আমাৰ দুখীয়া নাৰীসকলৰ সকলোৱে হিয়াৰ মঠুৰ। আৰু কৈছোঁ, যদি মাইক্ৰ ফাইনেন্স গোটৰ যেতিয়া ঋণ মাফ কৰি নিদিয়ে চৰকাৰে, তেতিয়ালৈকে আমি আমাৰ এই ধৰ্মঘট অব্যাহত হৈ থাকিব। আমি কোৰ্টলৈ যাবলৈও ভয় নকৰোঁ, কাৰণ এজনী মহিলা যদি ওলাই আহে হাজাৰ হাজাৰ মহিলা ওলাই যাব। যদি এজনী মহিলাক গ্ৰেপ্তাৰ কৰে আমি সকলো মহিলা একগোট হৈ ওলাই যাম। আমাক এই ঋণ চৰকাৰে মাফ কৰি দিব লাগিবই। এইটো আমি এই ধৰ্মঘট কৰি থাকোঁতে আমি ইয়াতে প্ৰতিবাদ কৰিছোঁ সকলো মহিলাই। আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? আমি বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। এটা গোটত যেতিয়া ঋণ লৈছিলোঁ তেতিয়া আমি ইমানখিনি সমস্যা হোৱা নাছিলে। যেতিয়া ইটো গোট সিটো গোট কৰি পিনে 7টা গোটৰ যেতিয়া মোক পইচা দিব লগা দিলে, তাহাঁতি নিজে গৈ ঘৰত গৈ পইচা দিয়েগৈ। তেতিয়া আমাৰ বহুতখিনি সমস্যা হৈছে। ল'ৰা ছোৱালী পঢ়াৰ পৰা আদি কৰি বহুত মানে ৰাতিয়ে দিনে এটাই ভয় লাগি থাকে
যে আমি কাইলৈ কেনেকৈ পইচা দিম কিন্তু এতিয়া আমি সিদ্ধান্ত লৈছোঁ সকলোখিনি মহিলাই একগোট হৈ মানে মাইক্ৰ' ফাইনেন্স গোটৰ কেতিয়াও পইচা নিদিওঁ বুলি আজি সিদ্ধান্ত কৰিছোঁ এতিয়া নহয় যেতিয়ালৈকে চৰকাৰে এইটো সিদ্ধান্ত নকৰে তেতিয়ালৈকে আমি নিদিওঁ কাৰণ তাহাঁতি বন্ধন গোটে কি কৰে 2 টকা সূতত দিছোঁ কৰি পিনে তাহাঁতি গোটেইখিনি টকা মানে 1 লাখ টকা যদি দিয়ে 50,000 টকা কাটি থৈ দিয়ে তেনেকৈ তাহাঁতি মানে সুতটো বঢ়াই গৈ থাকে বেদিকা গোটৰটো বহুতখিনি টকা তেনেকৈ সুদে মূলে আমাৰ মানে বহুত টকা সিহঁতি লুণ্ঠন কৰি আছে আজি 10 বছৰ দিনৰ পৰা মই বন্ধন গোটৰ পৰা দি আছোঁ কিন্তু এটকা পইচা সিহঁতি সুদটো কমাই নিদিয়ে 2 বছৰ যদি খেলি থাকোঁ গোটটোত তেতিয়া 2 বছৰ তাহাঁতক গোটটোৱে গোটেই সুদে মূলে 2 বছৰ সমানে দিব লাগিব যদি 100 টকা সুদ দিছোঁ 100 টকাই দিব লাগিব কিন্তু কমি আহিব লাগে কিন্তু কমি অহা নাই আৰু তাহাঁতি কয় যে যদি পইচা দিব নোৱাৰে তাহাঁতি চিপ লৈ ওলমি দেগে এতিয়া আমাৰ নিচিনা দুখীয়া মহিলা কিমান কষ্ট কোনে আপোনাৰ বেংকৰ কৰ্মচাৰীসকলে কয় হয় নেধি গোটৰ এজন ছাৰে গৈ ক'লেগৈ মোক নহয় আমাৰ গোটত ক'লে যে আপুনি যদি হেৰি কৰিব নোৱাৰে পইচা দিব নোৱাৰে এজনী মহিলাক কৈছে তেতিয়া হেৰি কৰি পিনে পঘালৈ গৰু পঘালৈ ওলমি দিয়ক ঠিক তেনেদৰে পইচা দিব নোৱাৰিলে এজনীক ক'লে আপুনি মৰি যাওক বুঢ়ী মানুহ এজনীক কৈছে আপুনি মৰি যাওক লাগিলে আমাক পইচা দিব লাগিব আমি উঠি নাযাওঁ তেখেতৰ নামটো আপোনালোকে উল্লেখ কৰিব নেকি মই সিমানটো নাজানিম গোটৰ মাষ্টৰ ইটো সিটো আহি থাকে মই সিমানটো নাজানিম নামটো নাজানো আকৌ এজন মানুহে ক'লে ঢেৰ পাব বুলি কয় আৰু মৰি যাওক আপোনালোকে যদি পইচা লৈছে আপোনালোকে যদি দিব নোৱাৰে তেতিয়াহ'লে ফুটপাথত বহি দিয়ক ৰঙা কাপোৰখন লৈ তেতিয়া আপোনালোকে পইচা ঢেৰ পাব আমাক দিবই লাগিব আপুনি মৰি হ'লেও আমাক পইচা দিব লাগিব তেনেকৈ বহুতখিনি আমি অপমান পালোঁ তিতাবৰৰ পৰা প্ৰকাশ বৰাৰ ৰিপৰ্ট দৈনিক টাইম